তালুকদাৰ এটি মৰম লগা কণমানি বয়স তাত 6 বছৰ ওদালগুৰি জিলাৰ টংলাৰ নাম জলাশৰ এই কণমানিটোৱে জন্মৰ পৰা উঠিব পৰা নাই বিচনাৰ পৰা নোৱাৰে তাৰ মাকক মা বুলি এষাৰ মাত মাতিব জন্মৰ পাছৰে পৰা কিশোৰ আক্ৰান্ত এক জটিল ৰোগত জীৱনটো কি ভালকৈ বুজি নাপাওঁতেই জটিল ৰোগত আক্ৰান্ত হোৱা কিশোৰৰ চিকিৎসাৰ কথা ভাবিবই নোৱাৰে পৰিয়ালটোৱে কাৰণ পিতৃয়ে দিন হাজিৰা কৰি কোনোমতে পোহপাল দি আছে পৰিয়ালটো প্ৰথম সন্তানৰ এনে অৱস্থাৰ পাছত দ্বিতীয় সন্তান লক্ষ্মীয়েও আচৰণ কৰিবলৈ ধৰে কিশোৰৰ দৰে চিকিৎসকৰ মতে উন্নত চিকিৎসা নাপালে পৃথিৱীৰ মাত্ৰ কেইদিনমানৰ আলহী হ'ব এই কণমানি দুটি অকণমান বাচ্চাক আমি কি চিকিৎসা কৰিম বাচ্চাৰ কাৰণে চিকিৎসা একো নাই বোলে মোক কৈছে খালি ব্যায়াম কৰক দুটাকে ব্যায়াম কৰিলে ভাল হ'ব এতিয়া টকা পইচা নাই মই কেনেকৈ ব্যায়ামৰ ব্যৱস্থা লওঁ বহু পইচা লাগে 150কে হ'লে ডেইলি 300কে হয় মই কেনেকৈ কি কৰোঁ এতিয়া চৰকাৰী সাহায্য একো বস্তুৱে পোৱা নাই কণমানি দুটিক বুকুত বান্ধি এতিয়া মাত্ৰ আশাৰে বাট চাইছে এইগৰাকী দুৰ্ভগীয়া মাতৃয়ে কি জানিবা কণমানিহাল সুস্থ হৈয়ে উঠে চৰকাৰী সামান্য সাহায্যকণৰ পৰা বঞ্চিত এই দুৰ্ভগীয়া পৰিয়ালটোক এতিয়া প্ৰয়োজন কোনো সহৃদয়বান লোকৰ বি টংলাৰ পৰা ধনঞ্জয় ৰামচিয়াৰী DY 365